নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল নেদেখা জনলৈ। বন্ধুসকল, আপুনি যদি ষ্টেট বেংক অফ ইণ্ডিয়াৰ ATM কাৰ্ড ব্যৱহাৰ কৰে তেনেহ'লে আপোনাৰ বাবে আছে এটা নতুন খবৰ। SBI 1 জানুৱাৰীৰ পৰা ATMত টকা উলিওৱাৰ নিয়ম পৰিৱৰ্তন ঘটাইছে। বন্ধুসকল, নতুন নিয়ম অনুসৰি আপুনি ওৱান টাইম পাছৱৰ্ড অৰ্থাৎ OTPৰ জৰিয়তে নগদ ধন উলিওৱাৰ সুবিধা পাব। প্ৰকৃততে SBI OTP নিৰ্ভৰ ATM উইথড্ৰলৰ সুবিধা মুকলি কৰিছে। আৰু এই সুবিধাৰ জৰিয়তে যেতিয়া আপুনি SBI ATM মেচিনৰ পৰা নগদ ধন উলিয়াবৰ বাবে কাৰ্ড সোমাব, তেতিয়া আপোনাৰ পঞ্জীয়ন থকা মোবাইল নাম্বাৰলৈ OTP জেনেৰেট হ'ব। আৰু নতুন সুবিধা অনুসৰি যেতিয়া কাৰ্ডৰ গৰাকীয়ে SBI ATMত উলিয়াব লগা টকাৰ পৰিমাণ দিব, তেতিয়া স্ক্ৰীণত OTP এণ্টাৰ কৰিব লাগিব। আৰু এই OTP স্ক্ৰীণত এণ্টাৰ কৰিলেহে আপুনি ধন উলিয়াব পাৰিব। বন্ধুসকল, এই OTP নিৰ্ভৰ টকা উলিওৱাৰ সুবিধা কেৱল SBI কাৰ্ডেৰে আন বেংকৰ ATMতহে প্ৰযোজ্য। তদুপৰি নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা পুৱা 8 বজাৰ পৰা নিশা 8 বজাৰ ভিতৰতে আপুনি ট্ৰানজেকশ্যন কৰিব পাৰিব। আৰু এই সুবিধা কেৱল 10,000 টকাৰ অধিক ট্ৰানজেকশ্যনত লাভ কৰিব। কোৱা হৈছে যে OTP নিৰ্ভৰ টকা উলিওৱাৰ সুবিধাৰ জৰিয়তে গ্ৰাহকৰ ধন সুৰক্ষা বাঢ়িব। আৰু এই সুবিধা অনুসৰি গ্ৰাহকসকলে ডুপ্লিকেট কাৰ্ডৰ জৰিয়তে টকা উলিয়াই নিয়াৰ বিপদৰ পৰা ৰক্ষা পৰিব। কিন্তু ইয়াৰ কাৰণে আপুনি আপোনাৰ মোবাইল নম্বৰটো বেংক একাউণ্টৰ সৈতে আপডেট কৰি ৰাখিব লাগিব। গতিকে বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।